ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালৰ বিগত ৩টা বছৰত ৰাজ্যত উল্লেখজনকভাৱে হৈছে নিযুক্তি। ১.৫ লক্ষাধিক নিবনুৱাক নিযুক্তি দিছে ৰাজ্য চৰকাৰে। কেৱল মেধা আৰু যোগ্যতাৰ বলত সম্পূৰ্ণ স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে যোগ্যজনে লাভ কৰিছে নিযুক্তি। কিন্তু অসমত কংগ্ৰেছৰ এগৰাকী মুখ্যমন্ত্ৰী বা কংগ্ৰেছৰ চৰকাৰ থাকিলে চৰকাৰী চাকৰিত আজিৰ দৰে স্বচ্ছতা সম্ভৱ হ'লহেঁতেননে? এই প্ৰশ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন নতুন নতুন ৰাকেশ পালৰ জন্ম প্ৰতিটো মাহতে হ'লহেঁতেন, প্ৰতিটো বছৰে হ'লহেঁতেন। APSCৰ পৰীক্ষা দিয়াৰ পিছত মানুহে টিভিত চালেহেঁতেন কোন মন্ত্ৰীৰ ল'ৰাই চাকৰি পালে, কোন অফিচাৰৰ খুলখালিয়েকে চাকৰি পালে। কংগ্ৰেছৰ শাসনকালতে APSCৰ চাকৰিৰ নামত ৰাকেশ পালৰ দৰে দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ সৃষ্টি কৰা হৈছিল। দৰিদ্ৰ মধ্যবিত্তৰ পৰা অবাধ লুণ্ঠনৰ কুব্যৱস্থা কৰা হৈছিল। কিন্তু সেই সকলো আঁতৰাই মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিজেপি চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে নিযুক্তিক দিলে এক নতুন ৰূপ। যোৱা ৩ বছৰত কংগ্ৰেছৰ সেই দৃশ্যৰ পৰিৱৰ্তে আজি আমি এনেকুৱালৈকে ৰূপান্তৰ কৰিলোঁ, APSC তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিলে মানুহে টিভিত চাই কোন তৰকাৰী বেপাৰীৰ ল'ৰাই চাকৰি পালে, কোন ঠেলা চালকৰ ল'ৰাই চাকৰি পালে, কোন ৰিক্সা চালকৰ ল'ৰাই চাকৰি পালে। অসমত কংগ্ৰেছৰ শাসনকালত যদি ৰাকেশ পালক অসমীয়া মানুহৰ বাবে উপহাৰ স্বৰূপে দিয়া হৈছিল, আজি বিজেপিৰ শাসনকালত এটকাও ঘোষ নিদিয়াকৈ ১.৫ লাখ ২ লাখ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া যুৱক যুৱতীক আজি আমি নিৰ্মাণ কৰি অসমৰ ৰাইজক আমি উপহাৰ দিব পাৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক লাইভত এই কথা প্ৰকাশ কৰাৰ লগে লগে মন্তব্যক সমৰ্থন জনাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে। বিশেষকৈ কেইদিনমানৰ পূৰ্বে ফলাফল ঘোষণা হোৱা APSCত উত্তীৰ্ণ প্ৰাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকে শলাগ ল'লে ৰাজ্য চৰকাৰৰ। যি কেলেংকাৰী হৈছিলে ৰাকেশ পালৰ, সেই সময়ত একো স্বচ্ছ নাছিলে, কিন্তু বৰ্তমানৰ চৰকাৰক সকলোৱে শলাগ ল'ব লাগে, কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে। কাৰণ এইটো অসমৰ হিষ্ট্ৰীত চাগে প্ৰথমবাৰ মোৰ জনামতে এবছৰত 2টাকৈ APSC ৰিজাল্ট দিছে। সেই প্ৰশ্ন কাকৰ পেটাৰ্ণ UPSCৰ নিচিনা কৰি দিলে আৰু এবছৰত 2টাকৈ ৰিজাল্ট দিলে। ইমান স্বচ্ছকৈ ইমান নিকাকৈ কেতিয়াও মই দেখা নাছিলোঁ। বিশ্বনাথৰ পৰা APSCত ৪২ সংখ্যক স্থান লৈ উত্তীৰ্ণ হোৱা ৰাজেন্দ্ৰ কুমাৰ বাস্পৰে স্পষ্টকৈ ক'লে চৰকাৰৰ নিকা আৰু নিযুক্তি প্ৰক্ৰিয়াই কিদৰে তেওঁলোকক সহায় কৰিছে। হয়, সেই সময়ত 2013 চনৰ কথা কওঁ, যেতিয়া প্ৰিপেয়াৰ কৰি আছিলোঁ তেতিয়া সঁচাকৈ সপোন আছিলে। 16 চনত যেতিয়া ডিজিটাইজ নাছিলে, মই মেনুৱেল ফৰ্ম ভৰিছিলোঁ, অহা নাছিলে। আমি তেতিয়া পোষ্ট অফিচত গৈ ফৰ্ম দিওঁ। কিন্তু এতিয়া যি ধৰণে অনলাইন হৈছে আৰু নিকা ধৰণে হৈছে, আমাৰ APSCৰ ক্ষেত্ৰতে নহয় চব ক্ষেত্ৰতে যে চৰকাৰৰ যোনটো স্বচ্ছ, তাৰ কাৰণে মই 100% চিয়'ৰ যে এতিয়া নিকা পদ্ধতিৰে হৈছে বুলি কওঁ। কেৱল মেধা আৰু যোগ্যতাৰ বলত দৰিদ্ৰ পৰিয়ালৰ প্ৰাৰ্থীও আজি সফলতা লাভ কৰিছে ৰাজ্য চৰকাৰৰ নিযুক্তিত। যিবিলাক কম্পিটিটিভ এক্সাম হয়, যেনে ADRE হওক বা পুলিচৰ হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হওক বা যিকোনো হেল্থৰ হওক, APSC হওক, বহুত পৰিৱৰ্তন হৈছে আৰু এতিয়া স্বচ্ছ আৰু নিকা হৈ আছে আমি দেখিব পাইছোঁ। নহ'লে মোৰ নিচিনা এটা সাধাৰণ ঘৰৰ ল'ৰাই আজি এই চাকৰিটো নাপালে হয়। কাৰণ আগত যোনটো কৰাপশ্যন হৈ আছিলে, তেতিয়া আমি মানে চাকৰি পোৱাটো বাদেই দিয়ক, আমি প্ৰিপেৰেশ্যন কৰিবলৈ মানে সাহস নকৰিলোহেঁতেন। তো সেইটো কাৰণে মই চৰকাৰক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো মই ধন্যবাদ দিছোঁ। তো মইতো ভাবোঁ কি আগত হোৱালেতো নোৱাৰিলোহেঁতেন, আমি সাহসে কৰিব নোৱাৰিলোহেঁতেন প্ৰিপেৰেশ্যনৰ কাৰণে, সেইটোৱে ক'ব বিচাৰোঁ। তো সেইটো যদি চলি থকালেতো মইতো এইটো প্ৰিপেৰেশ্যন কৰিব সাহস কৰিবই নোৱাৰিলোঁ হয়, চাকৰি পোৱাটো দূৰৰে কথা। এইগৰাকী গহপুৰৰ শিখা বৈষ্ণৱ, কৃষক পিতৃৰ মেধাৱী কন্যা শিখা এবাৰ সফলতাৰে উত্তীৰ্ণ হ'ল APSCত। যেনেধৰণৰ আমাৰ ছিষ্টেম আছিলে আগতে, মই ভাবিলোঁ নাই আমাৰ ৰিচোৰ্চ নাই, আমাৰ বেকগ্ৰাউণ্ডো নাই। কিন্তু মই গম পালোঁ যে বিগত সময়ছোৱাত কমিশ্যনত যেনেধৰণে স্বচ্ছতা আহিলে, যি ধৰণে নিকা কৰা হৈছে, ট্ৰান্সপেৰেণ্ট কৰা হৈছে, মই ভাবিলোঁ নাই মই মোৰ যাত্ৰা আৰম্ভ কৰিব লাগিব। আৰু আমাৰ দৰে মধ্যবিত্ত পৰিয়ালৰ যিসকল এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক এটা মনোবল প্ৰদান কৰাৰ যি শৈক্ষিক বিপ্লৱ অসম চৰকাৰে আনিছে, তাৰ বাবে মই
সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিজ কন্যাৰ এই সফলতাত আহ্লাদিত পিতৃয়ে কৃতজ্ঞতা যাচিলে ৰাজ্য চৰকাৰৰ নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াক। ৰাকেশ পালৰ দৰে দুৰ্নীতিগ্ৰস্ত মানুহ এজনক বা তেওঁৰ টীমটোক এৰেষ্ট কৰি জেললৈ প্ৰেৰণ কৰিলে আৰু লগে লগে APSCয়ে হওক বা বিভিন্ন ক্ষেত্ৰত এটা নিকা পৰিৱেশ ৰচনা হ'ল। তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই APSCত যিটো পৰিৱৰ্তন আনিছে, সময়ত পৰীক্ষা হয়, সময়ত ৰিজাল্ট হয় আৰু গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে হওক বা মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে হওক তেওঁলোকে মেধাৰ ভিত্তিত এই পৰীক্ষাত অৱতীৰ্ণ হৈ কৃতকাৰ্যতা লভাৰ এটা পৰিৱেশ ৰচনা কৰিলে। ৰাজ্যৰ অন্যান্য প্ৰান্ততো সকলোৱে ধন্যবাদ যাচিলে ৰাজ্য চৰকাৰৰ এই স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াক। আৰু অত্যন্ত হৰ্ষিত হৈছোঁ। এইকাৰণে হৰ্ষিত হৈছোঁ, বৰ্তমান অসমৰ জনপ্ৰিয় চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আপ্ৰাণ চেষ্টাত সম্পূৰ্ণ নিকাভাৱে এই APSC পৰীক্ষাটো অনুষ্ঠিত হৈছে। ভিডিঅ' ৰিপৰ্ট, নিউজ লাইভ।